অহা কালিলৈ পঞ্চম মৰাণ গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠান আছে। পঞ্চম আমি চতুৰ্থবাৰলৈকে সুকলমে অনুষ্ঠিত কৰা আৰু সফলভাৱে অনুষ্ঠিত হৈ যোৱা মৰাণ গ্ৰন্থমেলাই কাইলৈ পঞ্চম বৰ্ষত ভৰি দিব। আশা কৰোঁ মৰাণ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ সকলোবোৰ ৰাইজে তেওঁলোকৰ হেঁপাহৰ গ্ৰন্থখন কৰিবৰ কাৰণে মৰাণ গ্ৰন্থমেলাৰ বাকৰিলৈ আহিব, আমি আশা কৰিছোঁ। ইতিমধ্যে কেইবাটাও অসমৰ বিভিন্ন উল্লেখযোগ্য ষ্টল আহি আমাৰ মাজত উপস্থিত হৈছেহি। তেওঁলোকে আজি গ্ৰন্থবোৰ সজাই পৰাই তুলিছে। কাইলৈ পুৱা 11 বজাত আকাশবাণী আৰু দূৰদৰ্শনৰ অনুষ্ঠানসমূহৰ মুৰব্বী সন্মানীয় লোহিত ডেকাদেৱে আমাৰ গ্ৰন্থমেলাখন উদ্বোধন কৰিব আৰু কেইবাটাও কাৰ্যসূচী কাইলৈ দিনটোৰ ভিতৰতে আছে। আৰু আমি আশা কৰোঁ মৰাণ অঞ্চলৰ কিতাপ ভাল পোৱা সকলোবোৰ মানুহ আহিব আৰু তেওঁলোকৰ নতুন প্ৰজন্মৰ সন্তানসকলকো লৈ আহি মৰাণ গ্ৰন্থমেলাখন সফল হোৱাত সহযোগিতা আগবঢ়াব বুলি আমি আশা কৰিছোঁ। মৰাণৰ যি আমাৰ গ্ৰন্থমেলা হয়, আচলতে এই অনুষ্ঠানটো এটা বৌদ্ধিক অনুষ্ঠান। ইয়াত বিশেষকৈ আমাৰ কিতাপ ক্ৰয় আৰু বিক্ৰী হয় আৰু ইতিমধ্যে আমাৰ প্ৰায় 9 বা 10খনকৈ ষ্টল ইয়াত আমাক কণ্টেক্ট কৰিছে আৰু ইয়াৰ ভিতৰতে আমাৰ এয়া দেখিছেই আপোনাৰ বনলতা ইতিমধ্যে আজি সম্পূৰ্ণ হৈছেগৈ বুলিও পাৰি। কিতাপখিনি ডিছপ্লে কৰিবলৈ বাকী আছে আৰু এই 23 তাৰিখলৈকে থাকিব। ইয়াৰ উপৰিও কিতাপৰ উপৰিও আজি 16 তাৰিখৰ পৰা আমাৰ মৰাণৰ যিবোৰ অনুষ্ঠান প্ৰতিষ্ঠান আছে, স্কুল হওক শিক্ষানুষ্ঠান হওক, এই সকলোবিলাকে ইয়াতে অংশগ্ৰহণ কৰিব আৰু ল'ৰা ছোৱালীবিলাকে ইয়াতে তেওঁলোকৰ প্ৰতিভাবোৰ বিকাশ কৰিব। আৰু ইয়াৰ লগতে এটা কথা আছে, ডিব্ৰুগড় জিলা সাহিত্য সভাৰ এখন ৰামধেনু অনুষ্ঠানটো ইয়াত অনুষ্ঠিত কৰা হ'ব। আৰু গতিকে এই সকলোবিলাক মিলি এটা সুন্দৰ এই পৰিৱেশত এইটো অনুষ্ঠান, সকলো ওচৰৰ ৰাইজে ইয়ালৈ আহে আৰু কিতাপ কিনে আৰু সাহিত্য চৰ্চাৰ পৰা আদি কৰি সংগীত চৰ্চাৰ পৰা আদি কৰি সকলোখিনি ইয়াত পায়। গতিকে মই শেহতীয়াকৈ মই সকলোকে আহ্বান জনাম, এই যে 8 দিন যি আমাৰ অনুষ্ঠানটো হ'ব, এই অনুষ্ঠানলৈ যে ওচৰ চুবুৰীয়া আৰু আপোনালোকৰ সকলো দৰ্শক মণ্ডলীকে মই আহ্বান জনাইছোঁ, আপোনালোকে সকলোৱে আহিব, অনুষ্ঠানবোৰ উপভোগ কৰিব, লগতে এখন কিতাপ আপোনালোকে কিনি লৈ যাব। এই মই আশা আপোনালোকৰ